আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি AFPF অৰ্থাৎ আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চৰ বেটেলিয়নৰ যি 600+ ভেকেঞ্চি ওলাব বুলি CM মহোদয়ে কৈছিল। কিন্তু বৰ্তমান সময়লৈকে এই 600 ভেকেঞ্চি ওলোৱা নাই বা কেতিয়া মানে ইয়াৰ এপ্লাই হ'ব পাৰে, কেতিয়া মানে ইয়াৰ ইণ্টাৰভিউ হ'ব পাৰে, তাৰ বিষয়ে মই সবিশেষ জনাম। তাৰ উপৰিও আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত যি ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড, ইয়াৰ উপৰিও আৰু কি ভেকেঞ্চি খালী আছে, ফৰেষ্টাৰ গ্ৰেড 1 হওক বা ফৰেষ্ট গাৰ্ডৰে হওক নতুনকৈ ৰিক্ৰুটমেণ্ট হ'ব নেকি, তাৰ বিষয়ে আলোচনা কৰিম। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুনকৈ যি 600 নতুনকৈ পোষ্ট ওলাব বুলি কৈছে, এই পোষ্টসমূহ কেতিয়া ওলাব তাৰ বিষয়ে আলোচনা কৰাৰ আগতে ইয়াৰ লাষ্ট ৰিক্ৰুটমেণ্ট কেতিয়া হৈছিলে তাৰ বিষয়ে আমি চাম। তাৰ এখন নটিচ হৈছে 2023 বৰ্ষৰ এখন নটিচ। এই নটিচখনত 2023 বৰ্ষৰ ৰিক্ৰুটমেণ্ট হৈছিলে 981টা পদৰ কাৰণে, আৰু মেলৰ কাৰণে আছিলে 883টা আৰু ফিমেলৰ কাৰণে আছিলে 98টা। ইউআৰৰ কাৰণে আছিলে 595টা, OBC MOBC কাৰণে আছিলে 192টা, SCৰ কাৰণে আছিলে 57টা, আৰু ST প্লেনৰ কাৰণে আছিলে 70টা, আৰু ST হিলছৰ কাৰণে আছিলে 67টা। আৰু 2023 বৰ্ষৰ আগত ৰিক্ৰুটমেণ্ট হৈছিলে 2017 বৰ্ষত। 2017 বৰ্ষত ৰিক্ৰুটমেণ্ট হৈছিলে কিমানটা পদ তাৰ এখন নটিচ মই দেখুৱাইছোঁ। এই নটিচখন হৈছে 2017 বৰ্ষত AFPFৰ ৰিক্ৰুটমেণ্টৰ নটিচ, আৰু তেতিয়া তাৰ পদৰ সংখ্যা আছিলে 132টা। টোটেল 132টা পদৰ কাৰণে 2017 বৰ্ষত ৰিক্ৰুটমেণ্ট হৈছিলে। আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ কাৰণে আছিলে 90টা পদ, আৰু নৰ্মেলি এপ্লাই হৈছিলে 42টা পদৰ কাৰণে। 2017 বৰ্ষত হৈছিলে 132টা, আৰু 2023 বৰ্ষত হৈছে 981টা। প্ৰায় 6 বছৰৰ মূৰত ৰিক্ৰুটমেণ্ট হৈছিল, আৰু নতুনকৈ প্ৰায় এতিয়া 2025 বৰ্ষৰ ৰিক্ৰুটমেণ্ট হ'ব বুলি কৈছে প্ৰায় 600 পদৰ। আৰু এই পদসমূহ CM মহোদয়ে ঘোষণা কৰা অনুসৰি 25 বৰ্ষৰ বা চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা এপ্লাই হ'ব বুলি কৈছে। বৰ্তমান সময়লৈকে কোনো ধৰণৰ নটিচ অহা নাই যদিও এই মাহৰ শেষত নহ'লে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিত বা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ইয়াৰ নটিফিকেশ্যন ওলাব পাৰে। এইটো 10 মে'ৰ ভিতৰত প্ৰায় কেইবাহাজাৰো পদৰ নতুনকৈ এপইণ্টমেণ্ট লেটাৰ কৰিব CM মহোদয়ে। গতিকে ফেব্ৰুৱাৰী মাহত হয়তো ইয়াৰ নটিফিকেশ্যন ওলাব আৰু জল্দি ইণ্টাৰভিউখিনি অনুষ্ঠিত হ'ব। যিহেতু CM মহোদয়ে ক'লে যে 600 পদ AFPFত ওলাব, ইয়াৰ উপৰিও আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু কি পদ ওলাব লগা আছে বা ওলাব পাৰে তাৰ বিষয়ে মই আলোচনা কৰিম। চাওক, আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট এটা অতিকৈ প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ পদ হৈছে ফৰেষ্টাৰ গ্ৰেড 1। এই ফৰেষ্টাৰ গ্ৰেড 1ৰ লাষ্ট ৰিক্ৰুটমেণ্ট হৈছিলে 2023 বৰ্ষত, আৰু তাৰ আগৰটো প্ৰায় 2019 বৰ্ষত এটা ৰিক্ৰুটমেণ্ট হৈছিলে। সেই ৰিক্ৰুটমেণ্টটো 40টা পদৰ কাৰণে, আৰু সেই 19 বৰ্ষৰ নিযুক্তিৰ পাছত লাষ্ট ৰিক্ৰুটমেণ্ট হৈছিলে 2023 বৰ্ষত। 2023 বৰ্ষত আছিলে 267টা পদ, মেলৰ বাবে আছিলে 185টা, আৰু ফিমেলৰ কাৰণে আছিলে 79টা। ফৰেষ্টাৰ গ্ৰেড 1ৰ বহুত পদ খালী হৈ আছে, গতিকে ইয়াৰো নতুনকৈ পদ ওলাব পাৰে। তাৰ পাছৰ এটা উল্লেখযোগ্য পদ হৈছে ফৰেষ্ট গাৰ্ডৰ। ফৰেষ্ট গাৰ্ডৰ লাষ্ট ৰিক্ৰুটমেণ্ট হৈছিলে 1226টা পদৰ বাবে 2023 বৰ্ষত, আৰু মেলৰ কাৰণে আছিলে 859টা, আৰু ফিমেলৰ কাৰণে আছিলে 367টা পদ। আৰু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বৰ্তমানো ফৰেষ্ট গাৰ্ডৰ পদ বহুতো খালী হৈ আছে, আৰু বহুতে ৰিটায়াৰমেণ্ট গৈছে, আৰু বহুতে প্ৰমোশ্যন পাই গৈছে ফৰেষ্টাৰ 2লৈ। গতিকে ফৰেষ্ট গাৰ্ডত বহু পদ খালী হৈছে বৰ্তমান। ইয়াৰ উপৰিও ড্ৰাইভাৰ কনিষ্টেবলৰ কাৰণে বহুত পদ খালী হৈ আছে। ড্ৰাইভাৰ কনিষ্টেবলৰ কাৰণে লাষ্ট ৰিক্ৰুটমেণ্ট হৈছিলে 2023 বৰ্ষতে প্ৰায় 36টা পদৰ কাৰণে। এই ফৰেষ্টাৰ গ্ৰেড 1 হওক বা ফৰেষ্ট গাৰ্ডৰ বিষয়ে হওক, আৰু ড্ৰাইভাৰৰ বিষয়ে হওক বা AFPFৰ বিষয়ে, সকলোৰে বিষয়ে মই বিতংভাৱে আপোনালোকক আলোচনা কৰা নাই। ক'ত পদ খালী আছে তাৰ বিষয়ে মই কৈছোঁ। এইকেইটাৰ বিষয়ে বিতংভাৱে জানিবলৈ হ'লে মোক কমেণ্ট কৰক, মই নেক্সট ভিডিঅ' আপোনালোকৰ কাৰণে ইয়াৰ ওপৰত লৈ আহিম। আৰু গতিকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, ক'ব নোৱাৰি কেতিয়া নটিফিকেশ্যন আহি যাব।